অপাৰেশ্যনটো এতিয়ালৈ কিয় কৰিব পৰা নাই? ইমান দিন লাগে নেকি? এই প্ৰশ্নখিনি মোৰ মাক সোধাতকৈ ডক্টৰৰ ওচৰত গৈ সোধকচোন। আণ্টি বৰ্মা, সেই আণ্টি বৰ্মাকেইটাক সুধিছোঁ কাৰ ঘৰত কোন আহিছে কোন গৈছে, সেইবিলাক চকু দিওঁতে সিহঁতৰ যায়। বিপদৰ সময়ত মানুহৰ চাথ দিব এৰি আণ্টি বৰ্মাকেইটাই কাৰ পুকুৰত কি গোবৰ আছে সেইবোৰ খুচৰি ফুৰে। আণ্টি বৰ্মা, তহঁতৰ ল'ৰা ছোৱালীৰ পুকুৰত কি গোবৰ আছে এবাৰ ঘূৰি চাওকচোন, তেতিয়া গম পাব। যাৰ ঘৰত এটা ৰোগী আছে সিহে গম পায় বিপদ কি, সিহে গম পায়। এটা হস্পিটেলত সদায় অহা যোৱা কৰোঁতে কৰোঁতে আমনি লাগে নে নালাগে সিহে গম পায়। আপোনালোকে দেখি দেখি আমনি পাইছে। মোৰ মায়ে যে কষ্ট কৰি আছে সেইখিনি দেখা নাই? আপোনালোকে হস্পিটেলত যাওকচোন, GMCHত চিকিৎসা মহাবিদ্যালয়ত গৈ সোধক ডক্টৰক যে এই ব্যক্তিজনক আমি দেখি দেখি আমনি লাগিছে, এতিয়ালৈ আপোনালোকে কিয় অপাৰেশ্যনটো কৰা নাই। সেই ডক্টৰক যে সোধক আপোনালোকে মোৰ মাইক কিয় প্ৰশ্ন কৰি আছে। মোৰ মায়ে কি উত্তৰ দিব পাৰিব? মোৰ মায়ে ডক্টৰ নেকি? ডক্টৰ নহয় নহয়। আৰু সেইখিনি প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব যে আণ্টি বৰ্মাকেইটাক কৈছোঁ। আমি গৈ আপোনালোকক সুধি আছোঁ।